কথাটো মানে বিশ্বাস কৰিব পৰা নাই মানুহে ল'ব পৰা নাই যে আৰু অসমে বুজি পাইছে অসমে কিমান ডাঙৰ সম্পদ এটা হেৰুৱালে কিমান ডাঙৰ সম্পত্তি এটা হেৰুৱালে অসমে এইটো অসমে ভালকৈ বুজি পাইছে জুবিন নোহোৱা মানে অসমখন শূন্য হ'ল জুবিন অবিহনে অসম আধৰুৱা মানুহ এনেকৈ মৰে নে এনেকৈ মৃত্যু আহেনে মানুহৰ মোবাইলটো চাব নোৱাৰে কেৱল সেইবোৰ তেখেতৰ ভিডিঅ'য়ে নিউজবিলাক বা তেখেতে আগতে কোৱা কথাবিলাক সেইবিলাকে মোবাইলত বাজি আছে বেলেগ মানে বেলেগ ভিডিঅ' আহাই নাই মোবাইলত কি কৰিব গাইজ তেখেতৰ ভাগ্যত চাগে এইখিনি আয়ুস আছিল আৰু যোনবিলাক মানুহে তেখেতক লৈ গৈছে তেখেতৰ মানে সেইবিলাক মানুহৰ এটা দায়িত্ব থাকিব লাগিছিল যে মানুহজনক যেনেকৈ নিছে তেনেকৈ সুস্থ শৰীৰে ঘৰত উভতাই দিব লাগিছিল সিহঁতে কি বুজিব জুবিনদাৰ মূল্য কিমান কিন্তু আমাৰ অসমখনে এতিয়া ভুগি আছে জুবিনদাৰ মূল্য কিমান গোটেই অসম কঁপি আছে জুবিনদাক শেষ বিদায় দিব কেনেকৈ বুলি এতিয়া গোটেই অসমত কান্দোনৰ ৰোল উঠিছে বিশ্ববাসী জুবিনদাৰ কাৰণে প্ৰে কৰি আছে যে য'তে থাকে শান্তি থাকক সুখত থাকক বহুত ডাঙৰ ডাঙৰ বলিউডৰ ছিংগাৰবিলাকে বহুত ডাঙৰ আৰ্টিষ্ট ডিৰেক্টৰবিলাকে মানে ষ্টৰি লগাইছে তেখেতৰ এনেকৈ বুলি এনেকৈ মই পাইছোঁ গতিকে পাহৰি যোৱাটো ইমান সহজ কথা নহয় আমাৰ কাৰণে মই যেতিয়া মানে কথাটো শুনিছিলোঁ তেতিয়া ভাবিছিলোঁ এতিয়া আমি আৰু কাৰ গান শুনিম মই যেতিয়া ঘৰত কাম কৰি থাকোঁ মোবাইলত গান বজাব হ'লে মই জুবিনদাৰ গান বজাই থৈ ঘৰত মানে কাম কৰি থাকোঁ আৰু মই এইটো মানে বেয়া পোৱা কথাও নহয় মই জুবিনদাৰ গান শুনি বহুত ভাল পাওঁ বেলেগ কাৰো ইমান গান শুনি ভাল নাপাওঁ এতিয়া নতুন উঠি অহা প্ৰজন্মৰ কিছুমানৰ ভাল লাগে আৰু এইটো নকওঁ কিন্তু জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আজি কথাটো ইমান ডাঙৰ হ'লোঁ কিন্তু পাহৰি যোৱাটো সম্ভৱ নহয় কি ক'ম ভাষাহীন মানুহৰ জীৱন সাগৰতলীত শুবৰে মন সঁচাকৈ সাগৰতলীত শুবৰে মন কৰি গানটো গাই তেখেতে সাগৰতলীতে শুই গ'ল চিৰদিনৰ বাবে ভগৱানো নাই ইমান নিষ্ঠুৰ হ'ব কাৰণে এজন মানুহ ইমান মানুহৰ কাৰণে ভগৱান যাক ভগৱান তুল্য বুলি মানা যায় সেইজন মানুহ ইমান সোনকালে এই পৃথিৱীৰ পৰা লৈ যোৱা হ'লনে এতিয়া মানে এই মাত্ৰ এটা খবৰ পালোঁ মানে আমাৰ ওচৰৰে দাদা এটাই স্বৰ্গত যাব আহিছিল আৰু সি ক'লা যে জুবিন গাৰ্গ আৰু নাই এনেকৈ বুলি ক'লা মই মানে বিশ্বাস কৰিব পৰা নাছিলোঁ কথাটো মানে এনেও তামচাতে কৈছি নেকি এনেকৈ বুলি মানে মানি ল'ব পৰা নাছিলোঁ তাৰপিছতে আৰু মনটো ইমান বেয়া লগা নাছিল কৈছি আৰু এনেকৈ কৈছি কিজানি সেনেকৈ বুলি ভাবিছিলোঁ তাৰপিছত মই এনেকৈ বাহিৰত বহি আছিলোঁ মই ইমান কথাটোত মই মানে গুৰুত্ব দিয়া নাই মাইণ্ডটো দি ইমান ভাবাও নাই মই সেইটো কথাটো যে এনেও ক'ব পাৰে সেনেকৈ বুলি তাৰপিছত আমাৰ আৰু বৌয়ে মানে ক'লা যে এনেকৈ কথাটো ক'লা আৰু সঁচা বুলি তাৰপিছত মোবাইলত মানে দিছে আৰু নিউজবিলাকত বা চবেই ষ্টেটাছ লগাইছে এনেকৈ বুলি তাৰপিছত তেতিয়া মই মোবাইলটো চালোঁ সেই লগে লগে কোৱাৰ লগে লগে মই মোবাইলটো খুলি চালোঁ তেতিয়া মই পাইছোঁ কি ক'ম জুবিন গাৰ্গ আৰু নাই বুলি এনেকৈ মানে কি ক'ম আৰু মানে বহুত মনটো বুজাব পাৰে নাই কেনেকুৱা মানে লাগছি কেলে ঘৰৰ মানুহ কোনোবা ঢুকাইছে আৰু ঘৰৰ কোনোবা আপোন মানুহ হেৰাই গ'ল সেনেকুৱা মানে কিবা এটা মানে মনটো বিৰাট অশান্তি লাগি আছে বুজাব পৰা নাই নিজকে যে সেইটো মানুহ আৰু নাই মানে তেখেতৰ কথাও মই যেতিয়া গম পাইছোঁ সেইটো কথাই ভাবি আছোঁ কিয় এনেকুৱা হ'ল অকস্মাতে মৰো বুলি মানুহ এটা মৰি যাব পাৰে নেকি সকলোৰ কাৰণে ভগৱান আছিল গতিকে সেই মানুহ এটাক ভগৱানো ইমান নিষ্ঠুৰ না
অসমৰ নাম্বাৰ ওৱান গায়ক আছিল তেখেত। কত দিন থাকিল হয় আৰু কত বছৰ থাকিল হয়। মানুহ কত বুঢ়া হৈ মানুহবিলাক মৰে কিছুমান মানুহ। আৰু তেখেতৰ যদি সিমান বয়সক লাগি থাকিল হয়, সিমান বয়সক লাগি ভগৱানে ৰাখিব নোৱাৰিলে নেকি ইমান সোনকালে যে তেওঁৰ জীৱনটো ল'লে। তেওঁৰ জীৱনটো ইমানেই প্ৰিয় হ'ল না বেলেগৰ বহুত মানে বয়সস্থ মানুহবিলাকতো বহুত বয়সক গেলি থাকে, তেওঁৰ জীৱনটো ইমান সোনকালে তেওঁলোকৰ ভগৱানৰ আপোন হ'ল না। একদম মাথাৰ ওপৰেদি উৰি গেছি যেতিয়া কথাটো শুনছোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ, য'তে আছে শান্তিত থাকা, সুখত থাকা, তেওঁৰ আত্মাই যাতে শান্তি পায়, সেইটোৱে আৰু। তেওঁ হয়তো ভাবা নাছিল যে মই এনেকৈ মৰিম বা ইমান সোনকালে মৰিম, সেনেকৈ বুলি ভাবা নাছিল। কিন্তু আৰু কি কৰিব, কাৰ কেতিয়া কি দিন আহে কোনে জানে। জন্ম মৃত্যু বিবাহিত হৈছে ভগৱানৰ হাতত। হ'লেও তেখেতে গৈছিল প্ৰগ্ৰেম কৰিবৰ কাৰণে ছিংগাপুৰত। প্ৰগ্ৰেম কৰিব যাই আহিব লাগিছিল এৱাৰ্ড লৈ, আহিলে তেখেতৰ মানে ডেড বডিটোহে আহিলে। সৰুৰ পৰা তেখেতৰ গান চাই আমি ইমান ডাঙৰ হৈছোঁ। VCD বা ফিল্ম, অসমীয়া ফিল্মবিলাক, বহুত পুৰণি ফিল্মবিলাকত তেখেতৰ গান সেনেকৈ আমি শুনি ডাঙৰ হৈছোঁ। কিন্তু মানে মানি ল'ব পৰা নাই যে, নাই আৰু কি ক'ম আৰু, ভাষা নাই আৰু ক'বৰ কাৰণে। মানে মনটোত একদম মানে কেনেকুৱা লাগি আছে, আজি আৰু ভাত পানী ভিতৰত নাযায়, এইটো সত্য কথা। মোৰ আৰু কি হয় মানে যোনে কি নহওক আৰু মই যোনজন মানুহক বেছিকৈ ভাল পাওঁ বা মনৰ পৰা নিজৰ বুলি আপোন কৰি ল'ব পাৰোঁ, সেইজন মানুহ যদি কিবা এটা হয় আৰু মানে এনেকুৱা ধৰণৰ আকস্মিক মৃত্যু হয়, তেতিয়া মানে মনটো বুজাব নোৱাৰোঁ। মানে বহুত দুখ লাগে। এই জুবিন গাৰ্গ হৈছে আমাৰ অসমীয়া মানুহৰ মনত তেখেত এজন ভগৱান হয়। গতিকে তেখেত নোহোৱা কথাটো কোনে মানি ল'ব কওকচোন। হঠাৎ আকস্মিক মৃত্যু যিটো কয়, তাতে যাৱাই কাল হ'ল বুলি এনেকুৱাকৈ ক'ব লাগিব। তাতে যদি নেগেল হয় হয়তো বাচি থাকিল হয় আজি। হয়তো তেখেতেও ভবা নাছিল যে মই তাতে যাই মৰিম, সেনেকৈ বুলি ভবা নাছিল। যদি মৰাৰ কথা মানুহে আগতে গম পালে হয়, সেই মৰাণ ঠাইখিনিত সেই জাগাখিনি নেগেলে হয়। মানে আমিয়ে মানি ল'ব পৰা নাই কথাটো কিমান মানে ভয়ানক মানে আমাৰ কাৰণে। ৱাইফৰ কথা কৈছোঁ, মই গৰিমা বাৰ কথা কৈছোঁ। তেখেতে আৰু কেনেকৈ মানি ল'ব। অকল জুবিন গাৰ্গ আৰু গৰিমা বা আছিল দুজনে। এতিয়া তেখেতো নোহোৱা হ'ল, তেখেতৰ সংগীজন নোহোৱা হৈ গ'ল। মানে তেখেতে এতিয়া অকলে কেনেকৈ থাকিব। অকলে জীৱন কটোৱাটো ইমান সহজ নহয়। তৎক্ষণাতে পাহৰিম বুলিতো পাহৰিব নোৱাৰে। কাৰণ আৰু তেখেতৰ যেতিয়া ধৰি লওক বিহু প্ৰগ্ৰেমবিলাক আহে বা কলেজৰ ফেচাছবিলাক আহে, সেনেকুৱা ধৰণৰ দিনবিলাকত বহুত মনত পৰিব যে আজি যদি মোৰ জুবিন থাকিল হয়, মই জুবিনো এনেকৈ প্ৰগ্ৰেম কৰিলে হয়, কলেজৰ ফেচাছত বা অমুকত এনেকৈ প্ৰগ্ৰেম কৰিলে হয়। সেইবিলাক চাই বহুত দুখ লাগিব। কিন্তু তেখেতে মানে যদি মানে ইমান বছৰ যিহেতু ৰিলেশ্যন এটাত থাকিলে তেখেতৰ লগত, মানে এই মানে কি কয়, এই দুখটোৰ পৰা মানে পোনে বাহিৰ হ'ব নোৱাৰিব। আৰু পোনে পাহৰা কথাটোও নহয়, পোনে পাহৰিবও নোৱাৰিব। আমিয়ে মানে পাহৰিব নোৱাৰিম পোনে। জুবিন বুলি ক'লে অল অসমৰ কাৰণে ভগৱান হয়, ভগৱান বুলি মানে। এতিয়া সেই ভগৱানটো যদি হঠাৎ অকস্মাত নোহোৱা হৈ যায়, যেনেকৈ মাথাৰ ওপৰৰ পৰা চাটখান নোহোৱা হৈ গৈছে, সেনেকুৱা মানে ফিল হৈছে আৰু। এতিয়া আগত আমি ধৰি লওক যেতিয়া অলপমান বয়স হৈ যাম, তেতিয়া জুবিনৰ গান শুনিবৰ কাৰণে নতুন গান নাথাকিব বা তেখেতক ৰিয়েলি লাইভ প্ৰগ্ৰেম চাবৰ কাৰণে নাপাম। কিমান মিছ কৰিম ভাবকচোন আপোনালোকে। বহুত বস্তু হেৰুৱাৰ দৰে সেনেকুৱা ফিল হৈছে। এজন মানুহক যে হেৰাইছোঁ সেনেকুৱা ফিল হোৱাই নাই। বহুত মানে জুবিন গাৰ্গ এজন মানুহৰ লগত শ মানুহক হেৰুৱাৰ নিচিনা ফিল হৈছে আৰু। কাৰণ আজিৰ পৰা যোন মানুহে তেখেতক দেখিছে,
এতিয়া আৰু কৈছোঁ মই, যোন মানুহে তেখেতক দেখিছে বাৰু, আজিৰ পৰাতো তেখেতক ৰিয়েলি কোনেও দেখা নাপাব। ডেড বডিটোকে হওক দেখিছে, কিন্তু আজিৰ পৰা সেইখিনিও দেখা নাপাব। কি কৰিব আৰু, কাৰ কেতিয়া কি দিন আহে কোনে জানে। গতিকে ভগৱানৰ ওচৰত বাৰে বাৰে কৈ আছোঁ এটাই প্ৰাৰ্থনা, কাৰণ তেখেত বহুত ভাল মানুহ আছিল। অকল গায়ক বুলিয়ে নহয়, তেখেত বহুত ভাল মানুহ আছিল। কাৰণ কিয় জানে, বহুত মানুহক সহায় কৰি থৈছে, বহুত মানুহক জীৱন দিছে। গতিকে সেনেকুৱা মানুহ এজনক ইমান সোনকালে নিব নালাগিছিল। ভগৱানৰে প্ৰিয় হ'ল চাগে। আৰু এটা কথা, ভাল ভাল মানুহবিলাক বহুত সোনকালে মানে যায় আৰু ভগৱানৰ হাতত, বা বহুত জেঠিকুৰে মাত দিছে, সত্য সত্য সত্য, ভাল মানুহবিলাক আগতে ভগৱানৰ প্ৰিয় হৈ যায়, বা বেছি কষ্ট নাপায় আৰু, মানে কষ্ট নোহোৱাকৈ মৰে আৰু, সেনেকৈ বুলি কয়, ঢুকায় আৰু। যিবিলাক মানুহে বহুত পাপ কৰে বা মানে কি কয়, বহুত পাপী হয়, বহুত পাপিষ্ট মানুহবিলাক, সেইবিলাক মানুহ বহুত মানে দেৰিকৈ মৰে, আৰু বহুত মানে কষ্ট খাই মৰে। জুবিনদাৰ কাৰণে প্ৰাৰ্থনা জনাওক আৰু তেখেতৰ আত্মাই যাতে ভাল জাগাত ঠাই পায় আৰু শান্তিত থাকিব পাৰে, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এইটোৱে কামনা কৰিছোঁ। চবকে এইটোৱে কৈছোঁ, যাতে চবেই তেখেতৰ কাৰণে প্ৰাৰ্থনা জনাই, যাতে তেখেতৰ আত্মাটোই শান্তি পায় আৰু। কাৰণ তেখেতেও ভবা নাছিল যে মই মৰিম। বহুত আশা আছিল, বহুত সপোন আছিল। গতিকে হঠাৎ আজি মই যদি মৰি যাওঁ, মোৰ বহুত কথাটো কৈছোঁ, মই যদি আজি হঠাৎ মৰি যাওঁ, মোৰতো বহুত সপোন আছে বৰ্তমান, কিন্তু মোৰ সেই সপোনবিলাকতো পূৰণ নহ'ব। গতিকে মানুহ কোনেও মৰোঁ বুলি নমৰে। গতিকে অকস্মাত মৰা মানুহ এটাৰ সপোন বহুত থাকে। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আত্মাই শান্তি পাওক, আৰু গৰিমা বাক বহুত সাহস দিয়ক, ইমানে সাহস দিয়ক যাতে তেওঁ অকলে জীৱনটো চম্ভালিব পাৰে। তেখেত নহ'লেও মানে তেখেতৰ কি কয় আৰু, তেখেতৰ যিবিলাক বস্তু, এৱাৰ্ড বা যিকোনো বস্তুৱেই ধৰক, তেখেতৰ ইউজ কৰা বস্তুবিলাক, মিউজিকৰ বস্তুবিলাক, বা তেখেতৰ স্মৃতিলৈ জীয়াই যাতে থাকিব পাৰে, সেইখিনি সাহস দিয়ক। যদি আহি ক'লা হয় যে এই মিছা দেই, এনেই কৈছি, এমাহা মিছা নিউজ ওলাইছি, বা এমাহা মিছাকৈ মানুহখানে ওলাইছে, হয় তেখেত অসুস্থ হৈ আছে, কিন্তু মিছা কথাটো, নিউজটো মিছা, এমাহা মানুহখানে মিছা, এনেকৈ যদি ক'লা হয় কোনোবা আহি, এখন হাত ছিঙি যোৱাৰ দৰে লাগিছে। দেহৰ ভৰসা নাই, আজি হাঁহি আছোঁ, কালি বা কি হয় কোনে জানে। তেখেতৰ গান তেখেতৰ লগতে মিলিল, দেহৰ ভৰসা নাই। আগদিনালৈকে তেখেতে ফূৰ্তি কৰি এনজয় কৰি আছিল, তেখেতে গমটো পোৱা নাছিল যে তেখেতৰ মৃত্যু হ'ব। কি কৰিব, জীৱন হৈছে কচুপাতৰ পানী। গতিকে জীয়াই থকা দিনকেইটা ভালকৈ থাকিব লাগে, সেয়া কথা আৰু। শব্দৰ অভাৱ, কি লিখিম, ভাষা নাই, লিখিবৰ কাৰণে একো নাই। হিয়াৰ আমঠু জুবিন গাৰ্গ, আজিৰ পৰা আৰু নাই আৰু। তেখেতৰ গানবিলাকহে শুনিব পাৰিম, তেখেতৰ লাইভ প্ৰগ্ৰেম চাব নোৱাৰিম, তেখেতৰ লাইভ চাব নোৱাৰিম, লাইভ দেখিব নোৱাৰিম, তেখেতৰ লাইভ আৱাজটো শুনিব নোৱাৰিম। জুবিন দা, আপুনি য'তে আছে ভালে থাকক, শান্তিত থাকক, সুখত থাকক, এইখিনিয়ে ক'ব পাৰিম, তাৰ বাহিৰে একো ক'ব নোৱাৰিম। যিমান দুখ কৰিলেও জুবিন দা আৰু ঘূৰি নাহে। জুবিন দা ভালে থাকক আৰু, য'ত থাকে শান্তিত থাকক। অসমৰ হীৰা এডোখৰ নোহোৱা হৈ গ'ল, আৰু অসমৰ মানে কি ক'ম আৰু, আকাশত সকলোতকৈ ভাল তৰাটো হৈ জিলিকি থাকক, আমাক আশীৰ্বাদ দিয়ক ওপৰৰ পৰা। ভাবাই নাছিলোঁ কেতিয়াও যে ইমান সোনকালে গুচি যাব, আৰু আমি ভাবিছিলোঁ যে আমাৰ তলৰ প্ৰজন্মই তেখেতক দেখা পাব, তেখেতৰ গান শুনিব। এইটো আফচোচ নাছিল যে তেখেতক লগ পোৱাৰ হেঁপাহ নাছিল, কাৰণ বহুত সৰুতে লগ পাইছোঁ যদিও মনত নাই। এবাৰ লগ পাইছোঁ, সেইখিনিতে মনৰ শান্তি মানে লাভ কৰিছোঁ, কাৰণ
তেখেতে যে ভগৱান, গতিকে ভগৱানক ইমান সহজে লগ পোৱাটো সহজ কথা নহয়। গতিকে যেনেকৈ লগ পাইছোঁ আমাৰ কাৰণে সেইখিনিয়ে বহুত। বিহু প্ৰগ্ৰেম আছিল, সেনেকৈ লগ পাইছোঁ, চাব গৈছিলোঁ সেনেকৈ। গতিকে বহুত মানুহেতো তেখেতক লগ পোৱা নাই, বহুত মানে আফচোচ কৰি আছে। এদিন যদি লগ পালোঁ হয়, এদিন যদি দেখা পালোঁ হয়, এদিন যদি কথা পাতিলোঁ হয়। অকল সেইকাৰণে ভাল পাইছে কাৰণ তেখেতৰ মনটো বহুত বহল আছিল, সাগৰতকৈও বিশাল আছিল তেখেতৰ